নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ সো আমি যে গুৱাহাটী হাইকোৰ্টৰ জেটাবলে এক্সামৰ জেনাৰেল নলেজৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো তাৰে পাৰ্ট 12 লৈ আহিছো আজিৰ ভিডিঅ'টোত ইয়াৰে আগৰ 11টা পাৰ্ট যদি আপোনালোকে চাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে বাকি আজিৰ ভিডিঅ'টোত টোটাল 25টা কোৱেশ্চন দিয়া আছে আৰু হেকত আপোনালোকৰ বাবে কোৱেশ্চন এৰি থোৱা আছে আৰু আজিৰ যিবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম 2014 চনৰ হাইকোৰ্টৰ এটা এক্সামত আহি গৈছে আপোনালোকে ওয়েবসাইটত চাব পাৰে পিডিএফ টো আপোনালোকে টেলিগ্ৰাম চেনেলটোত পাই যাব এই লিংকটোৰ দ্বাৰা আপোনালোকে জয়েন হ'ব পাৰে নাইবা এই কিউআৰ টো আপোনালোকে স্ক্যান কৰিও জয়েন হ'ব পাৰে গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ কোৱেশ্চনটো Where is the National Academy of Agricultural Research Management located? ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনা একাডেমীখন ক'ত অৱস্থিত দেৰাদুন হায়দৰাবাদ নতুন দিল্লী নে ইটানগৰ তো অপচন বি2 হ'ব শুদ্ধ উত্তৰ হায়দৰাবাদ নেশনেল একাডেমী অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ মেনেজমেন্ট খন তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত Next question to is regarding the International Monetary Fund, which one of the following statement is correct? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি সঠিক তো এই চাৰিটা অপচনৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ ইট ক্যান গ্ৰান্ট লোন টু অনলি মেম্বাৰ কান্ট্ৰিজ অৰ্থাৎ এই ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে ইয়াৰ কেৱল সদস্য কান্ট্ৰি বা সদস্য দেশবিলাককহে লোন বা ঋণ প্ৰদান কৰে Next, 3 number question. Which of the following is the oldest trade union organization in India? তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি ট্ৰেড ইউনিয়ন সংস্থা সংক্ষেপত দিয়া আছে আমাক তো ইয়াৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ AITUC আৰু এই AITUC ৰ সম্পূৰ্ণ ৰূপটো আপোনালোকে মনত ৰাখিব অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ ট্ৰেড ইউনিয়ন কংগ্ৰেছ আৰু এইটো কেতিয়া ফাউন্ড হৈছিল বা কেতিয়া স্থাপিত হৈছিল এই AITUC টো 1920 চনত স্থাপিত হৈছিল এইটো সুধিব পাৰে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ কেতিয়া স্থাপিত হৈছিল 1920 চনত মুম্বাইত তেতিয়া বম্বে বুলি কোৱা হৈছিল 4 নম্বৰ কোৱেশ্চনটো হৈছে which of the following pairs are correctly matched BRICS 5 member organization basic 6 member organization আৰু IBSA 4 member organization তো এই তিনিটা আমাক দিয়া আছে ইয়াৰে কোনটো কারেক্টলি ম্যাচড আছে অৰ্থাৎ কোনটো শুদ্ধ হয় আমাক ক'ব দিছে ইয়াৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ only one অৰ্থাৎ কেৱল BRICS টো 5 members organization এই মানে এই হেৰিটো শুদ্ধ হয় বাকি বেসিক 6 member organization নহয় বেসিক টো 4 member ৰৰ এটা গ্ৰুপ হয় চাৰিখন দেশৰ ব্ৰাজিল সাউথ আফ্ৰিকা ইন্ডিয়া আৰু চাইনা IBSA টো তিনিখন দেশৰ এটা অৰ্গানাইজেচন হয় চাৰিখন নহয় ইন্ডিয়া ব্ৰাজিল আৰু সাউথ আফ্ৰিকা আৰু ব্ৰিক্স টো পাঁচখন মেম্বাৰ অৰ্গানাইজেচন হয় এটো শুদ্ধ হয় ব্ৰিক্সৰ ফুল ফৰ্মটো কি আমি জানো ব্ৰাজিল ৰাছিয়া ইন্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা তো অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰ কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ লুক ইষ্ট পলিচি তো ইণ্ডিয়াছ লুক ইষ্ট পলিচি ইয়াৰে আমাক ক'ব দিছে যে এই চাৰিটা অপচনৰ সিলেক্ট দ্য কাৰেক্ট এনসাৰ ইউজিং দ্য কোড গিভেন বিলো অৰ্থাৎ এই চাৰিটা দিয়া আছে ইয়াৰে কোন কেইটা কোনটো বা কোন কেইটা শুদ্ধ হয় দুটা শুদ্ধ হ'ব ইয়াৰে তো লুক ইষ্ট পলিচি এইটো অপচন সি টো হ'ব শুদ্ধ উত্তৰ 2 and 4 অৰ্থাৎ এই 2 নম্বৰটো আৰু এই 4 নম্বৰটো শুদ্ধ হয় লুক ইষ্ট পলিচিটো কি হয় ইজ ডাইৰেক্টেড টুৱাৰ্ডছ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ দক্ষিণ পূব এছিয়ান দেশসমূহৰ প্ৰতি নিৰ্দেশিত এটা পলিচি লুক ইষ্ট পলিচিটো আৰু 6 টু ডেভেলপ এ বন্ড এমং ভেৰিয়াছ কান্ট্ৰিজ অন দ্য বেচিছ অফ ইকোনমিক কোঅপাৰেশ্যন অৰ্থাৎ অৰ্থনৈতিক সহযোগিতাৰ ভিত্তিত ভেৰিয়াছ কান্ট্ৰিজ বিভিন্ন দেশৰ মাজত এক বন্ধন গঢ়ি তুলিব বাবে এই লুক ইষ্ট পলিচিটো কৰা হৈছিল বা দিয়া হৈছিল 6 নম্বৰ কোৱেশ্চনটো হৈছে which one among the following is not a millennium development goal of united nations তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়নৰ লক্ষ্য নহয় millennium development goal কোনটো নহয় এই চাৰিটাৰ
অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ ৰিডিউচ বাৰ্থ ৰেট এণ্ড ডেথ ৰেট জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাটো এটা উদ্দেশ্য নহয় ইউনাইটেড নেশ্যনৰ মিলেনিয়াম ডেভেলপমেণ্ট গ'লৰ বাকী এই তিনিটা হয় অতি মানে দৰিদ্ৰতা নিৰ্মূল কৰা মাতৃৰ স্বাস্থ্য উন্নত কৰা লিংগ সমতা বৃদ্ধি কৰা এই তিনিটা হয় 7 নম্বৰ প্ৰশ্নটো হৈছে which one of the following is not member of ASEAN ASEANৰ সম্পূৰ্ণ ৰূপটো আমি জানো এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ তো ইয়াৰে আমাক সদস্য নহয় ক'ব দিছে ইয়াৰে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ সাউথ কোৰিয়া ASEANৰ সদস্য নহয় বাকি কম্বোডিয়া লাওছ ছিংগাপুৰ এই তিনিখন সদস্য হয় 8 নম্বৰ কোৱেশ্চনটো হৈছে in which state is the famous Tawang monastery located তো বিখ্যাত টাৱাং মঠটো ক'ত অৱস্থিত টাৱাং মনেষ্ট্ৰি ইজি কুৱেশ্যন আমি জানো নৰ্থ ইষ্ট পিপল বিলাকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ টাৱাং মনেষ্ট্ৰিটো অৰুণাচল প্ৰদেশত অৱস্থিত 9 নম্বৰ প্ৰশ্নটো হৈছে which one of the following is not a member of the commonwealth তলৰ কোনখন কমনৱেলথৰ সদস্য নহয় অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডোনেছিয়া কমনৱেলথৰ সদস্য নহয় 10 নম্বৰ কোৱেশ্চনটো হৈছে the headquarters of Asian Development Bank is at মানে এছিয়ান উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত বেংকক মানিলা ছিংগাপুৰ নে টকিঅ' অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ মানিলা এছিয়ান ডেভেলপমেণ্ট বেংক বা এছিয়ান উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয়টো ফিলিপাইনছৰ মানিলাত অৱস্থিত আৰু কেতিয়াবা এইটো সুধিব পাৰে যে এষ্টাব্লিছ কেতিয়া হৈছিলে এষ্টাব্লিছ হৈছিলে এছিয়ান ডেভেলপমেণ্ট বেংকটো 1966 বা 1966 চনত 11 নম্বৰ কোৱেশ্চনটো হৈছে where is the headquarter of Southern Naval Command located দক্ষিণ নৌসেনা কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ কোচি কেৰালাৰ কোচিত অৱস্থিত সাউথাৰ্ণ নেভেল কামাণ্ডৰ মুখ্য কাৰ্যালয়টো 12 নম্বৰ কোৱেশ্চনটো হৈছে the presidency of Security Council of United Nations is alternate every ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্ব প্ৰতি দেশৰ পৰিৱৰ্তন হয় অৰ্থাৎ কিমান সময়ৰ মূৰে মূৰে পৰিৱৰ্তন হয় ৰাষ্ট্ৰসংঘৰ সভাপতিত্ব নিৰাপত্তা পৰিষদৰ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ মান্থ অৰ্থাৎ প্ৰতি মাহে এই প্ৰেসিডেন্সি অফ দা সাউথ সিকিউৰিটি কাউন্সিল অফ ইউনাইটেড নেশ্যনছটো পৰিৱৰ্তন হয় 13 নম্বৰ প্ৰশ্নটো হৈছে in which one of the following state of India is the Pema Yangtze monastery situated ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত Pema Yangtze মঠটো অৱস্থিত তো Pema Yangtze monasteryটো ক'ত অৱস্থিত অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ ছিকিম ভাৰতৰ ছিকিম ৰাজ্যখনত এই Pema Yangtze monastery বা মঠটো অৱস্থিত 14 নম্বৰ প্ৰশ্নটো হৈছে which one of the following pairs is correctly matched তলৰ কোনটো জৰ সঠিকভাৱে মিলিছে তো ইউএন অৰ্গেনাইজেশ্যনছ আৰু হেডকোৱাৰ্টাৰৰ নাম আমাক দিয়া আছে তো ইয়াৰে কোনটো শুদ্ধ তিনিটা ভুল এটা শুদ্ধ আছে আমি উলিয়াব লাগে তো ইউনেস্কো জেনেভা দিয়া আছে আইএমএফ পেৰিছ দিয়া আছে আইএলও ৱাশ্বিংটন ইউনিডো ভিয়েনা তো অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ইউনিডো ভিয়েনা অৰ্থাৎ এইটো শুদ্ধ হয় বাকি তিনিটা ভুল হয় ইউনিডৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন যিটো অষ্ট্ৰিয়া দেশখনৰ ভিয়েনাত অৱস্থিত তো শুদ্ধ হয় বাকি ইউনেস্কো আমি জানো ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন যিটো ফ্ৰান্সত আছে ফ্ৰান্সৰ পেৰিছত আছে জেনেভাত নাই এইটো অশুদ্ধ সেইবাবে আকৌ আইএমএফৰ বিষয়ে আমি অলপ আগতে পঢ়িলো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এইটো পেৰিছত নাই এইটো ৱাশ্বিংটন ডিচিত আছে ৱাশ্বিংটন ডিচিত আছে আৰু আইএলঅ'ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এইটো ৱাশ্বিংটনত নাই এইটো আছে জেনেভাত পেৰিছৰ জেনেভাত আছে ছুইজাৰলেণ্ডৰ জেনেভাত আছে 15 নম্বৰ কুৱেশ্যনটো হৈছে who of the following came to India at the time of Jahangir as envoy of King James I of England অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ উইলিয়াম হকিন্স ইংলেণ্ডৰ ৰজা জেমছ একৰ ৰাষ্ট্ৰদূত হিচাপে জাহাংগীৰৰ সময়ত অহা এইজন হৈছে উইলিয়াম হকিন্স
16 নম্বৰ প্ৰশ্ন বাৰাহমিহিৰ ইজ নট ৰিলেটেড টু বাৰাহমিহি এই চাৰিটাৰ কোনটোৰ লগত সম্পৰ্কিত নহয় বাৰাহমিহিৰ গণিতৰ লগত জড়িত হয় এষ্ট্ৰলজি বা জ্যোতিষৰ লগত জড়িত হয় আৰু এষ্ট্ৰনমিৰ লগতো জড়িত জিঅ'গ্ৰাফিৰ লগত বাৰাহমিহিৰ জড়িত নহয় তো অপচন ডিটো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন হু ইজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় অপচন চি ইজ কাৰেক্ট দাদাভাই নৌৰজি দাদাভাই নৌৰজিক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বা ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কোৱা হয় 18 নম্বৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেশ্যনেল নন ভাইলেন্স ডে চেলিব্ৰেটেড অন ভেৰি ইজি কুৱেশ্যন আন্তৰ্জাতিক অহিংসা দিৱস কেতিয়া পালন কৰা হয় প্ৰতি বছৰে 2 অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস বা নন ভাইলেন্স ডে পালন কৰা হয় 19 নম্বৰ প্ৰশ্নটাত হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি IOC ইজ চিটুৱেটেড ইন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত ছুইজাৰলেণ্ডত অৱস্থিত IOCৰ মুখ্য কাৰ্যালয়টো 20 নম্বৰ কুৱেশ্যনটো হৈছে দ্য অনলি প্লেচ ইন দ্য ৱৰ্ল্ড ৱেৰ দ্য 4 গ্ৰেট হোৱাইট পিগমেণ্টেড এনিমেলছ আৰ ফাউণ্ড টুগেডাৰ ইন পৃথিৱীৰ একমাত্ৰ ঠাই য'ত 4টা বৃহৎ বগা ৰঙৰ জন্তু একেলগে পোৱা যায় অপচন ডিটো হ'ব শুদ্ধ উত্তৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 21 নম্বৰ প্ৰশ্ন হুইচ ষ্টেট অফ ইণ্ডিয়া লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ভাৰতৰ কোনখন ৰাজ্য চাহৰ সৰ্বাধিক উৎপাদক একেবাৰে সহজ কুৱেশ্যন সকলোৱে জানো অপচন বিটো হ'ব শুদ্ধ উত্তৰ আছাম 22 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড তলৰ কোনটো বিশ্বৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ তো সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদটো হৈছে অপচন এ লেক ছুপেৰিয়ৰ টু লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড বাই ছাৰফেচ এৰিয়া আৰু আমাক যদি কেতিয়াবা যদি সোধে বাই ভলিউম আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো কোনটো বাই ভলিউম এইটো হয় লেক বৈকাল তো বাই ছাৰফেচ এৰিয়া বুলি ক'লে হ'ব লেক ছুপেৰিয়ৰ আৰু বাই ভলিউম বুলি ক'লে লেক বৈকাল হ'ব আৰু এই লেক ছুপেৰিয়ৰটো ক'ত আছে আমেৰিকা USA আৰু কানাডাৰ বৰ্ডাৰত আছে আৰু এই লেক বৈকালটো ৰাছিয়াত আছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লেণ্ড অফ হোৱাইট এলিফেণ্টছ নিম্নলিখিত কোনখনক বগা হাতীৰ ভূমি বুলি কোৱা হয় সাউথ আফ্ৰিকা সাউথ আমেৰিকা থাইলেণ্ড নে চাইনা অপচন চি ইজ কাৰেক্ট থাইলেণ্ডখনক লেণ্ড অফ হোৱাইট এলিফেণ্ট বুলি কোৱা হয় 24 নম্বৰ প্ৰশ্ন দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট ৱাজ বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কোনটো আছিল ইয়াৰে অপচন বিটো হ'ব শুদ্ধ উত্তৰ স্পুটনিক বিশ্বৰ প্ৰথমটো আৰ্টিফিচিয়েল ছেটেলাইট বা কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে স্পুটনিক আৰু এইটো ৰাছিয়াই লঞ্চ কৰিছিলে 1957 চনত বা 1957ত 25 নম্বৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন এষ্টাব্লিছ কোন বছৰত ৰাষ্ট্ৰসংঘ সংস্থা প্ৰতিষ্ঠা কৰা হৈছিলে অপচন এটো হ'ব শুদ্ধ উত্তৰ 1945ত ইউএনঅ বা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন এষ্টাব্লিছ হৈছিলে আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে ইউএনৰ হেডকোৱাৰ্টাৰটো ক'ত আছে নিউয়ৰ্কত আছে হেডকোৱাৰ্টাৰটো মনত ৰাখিব আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড এৰিয়া ৱাইজ ইজ বিশ্বৰ সৰ্ববৃহৎ দেশ কোনখন এলেকা অনুসৰি তো সকলোৱে জানে আপোনালোকে তো ইয়াৰে এনসাৰটো কি হয় কমেন্ট সেকশনত আপোনালোকে জনাব আৰু এইখিনিতে আপোনালোকক জনাও যে আপোনালোকে যদি লাষ্ট 9 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে তেনেহলে আমাৰ চেনেলটোৰ দ্বাৰা এখন কাৰেণ্ট এফেয়াৰ্ছ বুকলেট PDF ফৰমেটত বনোৱা হৈছে য'ত আপোনালোকে জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে লাষ্ট 9 মান্থছৰ 1500ৰো অধিক MCQ থকা এখন বুকলেট পাব য'ত আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি টপিক কভাৰ কৰা হৈছে
জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰতিখন মাহৰে 100ৰো অধিক MCQ এড কৰা হৈছে এই বুকলেটখনত লগতে এইবিলাক টপিক 38 নেশ্যনেল গেমছ হওক আসাম বাজেট আসাম চিভিলিয়ান এৱাৰ্ডছ IPL 2025 এপইণ্টমেণ্টছ ব্ৰিক সামিট এই গোটেইবিলাক টপিক লিষ্টত থকা আপোনালোকে এই বুকলেটখনত পাব এইবিলাক MCQ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহলে এই WhatsApp নম্বৰত আপোনালোকে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি এই বুকলেটখন বাই কৰিব পাৰে কাৰেন্ট প্ৰাইস হৈছে 75 rupees আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল ভিডিঅ'টো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় লাইক আৰু শেয়াৰ এটা কৰিব নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ